Hello students, আজি আমি ভিডিও ডিসকাস কৰিব লাইছো ক্লাস 9 এডভান্স ম্যাথমেটিক্সৰ চেপ্টাৰ 5 ইনইকুয়ালিটিছৰ এক্সাৰসাইজ 5.2 অলৰেডি আগৰ ভিডিওত বাকি কোৱেশ্চন বিলাক ডিসকাস কৰা হৈছে এইবিলাক ভিডিও তোমালোকে চেনেলৰ প্লেলিষ্টত গৈ চাই লবা লৈছো কোৱেশ্চন নম্বৰ আজি 2 সো কোৱেশ্চন নম্বৰ 2 দিয়া আছে if a b greater than 0 সো আমি ইয়াৰে পৰা যদি শো কৰিব লাগে যে a + b/2 less than equal a square plus b square by 2 so এইখিনি আমি প্রুফ কৰিব লাগে ঠিক আছে so a and b are both positive so ইয়াৰে পৰা এইখিনি প্রুফ কৰিব লাগে so a আৰু b পজিটিভ হলেও আমি জানো এটা কথা কি যে we know a minus b whole square greater than 0 so a আৰু b যদি পজিটিভ নাম্বার হয় তেনেহলে a minus b whole square greater than 0 হ'ব আচ্ছা a আৰু b যদি ইকুয়াল হয় তেনেহলে ইহঁতৰ ভ্যালুটো কি হ'ব 0 ৰ ইকুয়াল হ'ব পাৰে কিন্তু কেতিয়াও নেগেটিভ নহয় সো এতে both side মই 4 এৰে ডিভাইড দি দিও a minus b whole square 0/4 কোনো প্রবলেম নাই পজিটিভ নাম্বারেৰে ডিভাইড দিছো so ইয়াতে আহিল আমাৰ a square minus 2ab plus b square by 4 greater than 0 so ইয়াতে এটা কাম কৰো 2a square 2b square minus 2ab minus a square minus b square by 4 greater than equal 0 কি কৰিলো যে a square b square মই দুটা লৈ লৈছো আৰু ইপিনে এটা মাইনাস কৰি দিছো তো আমাৰ a square আৰু b square পাম সো এইখিনিৰ পৰা হল আমাৰ 2a square plus 2b square মাইনাস কমন লোৱাৰ লগে লগে a square plus b square plus twice ab by 4 greater than equal 0 সো এটো মই সেপারেট কৰি লিখিব পাৰো 2a square by 2b square by 4 minus a square plus b square plus twice ab a plus b whole square by 4 greater than equal 0 ঠিক আছে এতিয়া যদি চাও ইয়াতে আমাৰ কি আছে যে 2a square plus 2b square by 4 and a square plus a plus b whole square by 4 এতিয়া ইয়াৰে পৰা মই 2 কমন ললে কিমান আহিল a square plus b square by 4 মাইনাস আছে গটিকে এপিনে নেয়াৰ লগে লগে লিখিব পাৰিম a plus b whole square by 4 হয়নে এতিয়া এই কথাখিনি যে আমি এনেকৈ কৰি আছো যে কিয় 2a square 2b square এইখিনি কৰিছো একচুয়ালি গোটেইখিনি কথা ইয়াৰ লগত ৰিলেটেড হৈ আছে যে কিয় যে ইয়াতে a square plus b square by মোক ইয়াতে 2 লাগিব আৰু ইপিনে a plus b by 2 হোল আছে মানে এটু যদি ইপিনে আনো a plus b by 2 কি হ'ব হোল স্কয়ার বাৰতে কি আহিব a square plus b square divided by 2 আইডিয়াটো কৰিব পাৰিছা সো তোমালোকে ৰুট ওভাৰ এই প্রুফটো কি কৰি আমি হেতু চোৱা এই ৰুট ওভাৰটো যদি মই ইপিনে লৈ কি হ'ব a plus b by 2 হোল স্কয়ার আৰু a square plus b square divided by 2 সো a plus b হোল স্কয়ার মানে কি আহিব লাগিব a square plus twice ab plus b square এটা কি আছে a square minus twice ab plus b square গটিকে এটা a square আৰু এটা b square এক্সট্ৰা লাগে গটিকে সেই কাৰণে এটা প্লাস কৰিছো আৰু বিনে মাইনাস কৰিছো সো এইখিনি আইডিয়া ইয়াৰে পৰা মনত ৰাখিব লাগিব বা তোমালোকে এইটো চাই যদি আইডিয়া কৰিব পৰা ভাল কিন্তু তোমালোকে যদি প্ৰেক্টিস কৰা তেনেহলে তোমালোকৰ মনত থাকি যাব কিন্তু তোমালোকে মনত ৰাখাতকে তোমালোকে এই যেটো টার্ম আছে এই টার্মটো তোমালোকে ভাল ধৰণে অবজার্ভ কৰি ইয়াৰ লগত ৰিলেট কৰি তোমালোকে মনত ৰাখা তোমালোকৰ কাৰণে ইজি হ'ব সো ভিডিওটো পজ কৰি এইখিনি লিখি লোৱা মই ওপৰৰ পিনে মুছি দিছো সো ইয়াতে যদি চাও 2 4 ক্যান্সেল সো ইয়াতে আহিল a square plus b square by 2 a plus b whole square by 4 so root over দিয়াৰ লগে লগে কিমান আহিল a square plus b square by 2 ইয়াতে আহিল a plus b root over 4 মানে কিমান আহিল 2 so ইয়াক এডজাস্ট কৰি লিখো যদি a plus b by 2 আৰু root over a square plus b square by 2 আৰু আমাৰ এটো প্রুফটো কমপ্লিট ঠিক আছে এটা সেকেন্ড পার্ট এটা আছে যে কৈছে কি যে এই দুটা টার্ম আমাৰ ইকুয়াল কেতিয়া হ'ব কি কন্ডিশনত এটা ইকুয়াল হ'ব গতিকে সেকেন্ড পার্ট মতে যদি কৈছে যে ইহত ইকুয়াল হ'ব লাগে তেনেহলে আমি ইকুয়াল কৰি লৈ লং আগতে so a plus b by 2 root over a square plus b square by 2 যেহেতু ইকুয়াল হোৱাৰ কথা কৈছে তেনেহলে ইকুয়াল কৰি ললো so ইপিনে আহিল a plus b by 2 whole square a square plus b square by 2
সো ইয়াক ব্ৰেক কৰি দিলে এতিয়া 4a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ বাই 2 ভিডিঅ'টো পজ কৰি লওঁ ওপৰৰ পিনে মুছি দিছোঁ সো ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ আমি 2a স্কুৱেৰ প্লাছ 4ab প্লাছ 2b স্কুৱেৰ ইকুৱেল 4a স্কুৱেৰ প্লাছ 4b স্কুৱেৰ গতিকে আমাৰ ইপিনে যদি চাওঁ ভেলুখিনি যদি ইপিনে লৈ যাওঁ তেনেহ'লে আমাৰ কিমান আহিল 4a স্কুৱেৰ 4b স্কুৱেৰ মাইনাছ 2a স্কুৱেৰ মাইনাছ 4ab মাইনাছ 2b স্কুৱেৰ ইকুৱেল 0 সো ইয়াতে দেখা পালোঁ আমাৰ 2a স্কুৱেৰ প্লাছ 2b স্কুৱেৰ প্লাছ আচ্ছা মাইনাছ 4ab ইকুৱেল 0 ইয়াৰে পৰা মই 2 কমন ল'লোঁ a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ 2ab ইকুৱেল 0 সো 2 কেতিয়াও 0 হ'ব নোৱাৰে তো 0 হ'ব লাগিলে এইটো a স্কুৱেৰ প্লাছ b স্কুৱেৰ 2ab ইকুৱেল 0 সো পালোঁ a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল 0 সো a মাইনাছ b হোল স্কুৱেৰ যদি 0 হয় তেনেহ'লে নিশ্চয় a মাইনাছ b ইকুৱেল 0 হ'ব লাগিব তো ফাইনেলি গম পালোঁ a ইকুৱেল b আৰু এইটোৱে হৈছে কণ্ডিশ্যন যেতিয়া a আৰু b যেতিয়া ইকুৱেল হ'ব তেনেহ'লে যিটো ইনইকুৱেলিটিজ যে আছে সেই ইনইকুৱেলিটিজ দুটা আমাৰ ইকুৱেল হ'ব ঠিক আছে সো এইখিনিয়ে কথা ভিডিঅ'টো পজ কৰি তোমালোকে লিখি লোৱা সো নেক্সট হৈছে আমি কুৱেশ্যন নম্বৰ 3 সো কুৱেশ্যন নম্বৰ 3 কি দিছে যে if a greater than b and a plus b also greater than 1 তো ইয়াৰে পৰা শো কৰিব লাগে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ greater than a মাইনাছ b গতিকে লিখিম since a greater than b so a minus b greater than 0 so আমি both side a plus b multiply কৰি দিলোঁ পাৰিম মাল্টিপ্লাই কৰিব কাৰণ a plus b এটা পজিটিভ নাম্বাৰ সাইন চেঞ্জ নহয় সো এতিয়া আহিল আমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু ইপিনে কিমান আহিল আমাৰ 0 সো এটা দেখা পালোঁ কি আমাৰ a স্কুৱেৰ ইজ গ্ৰেটাৰ দেন b স্কুৱেৰ তেনেহ'লে আমি গম পালোঁ যে a স্কুৱেৰৰ ভেলুটো আমাৰ কি হ'ল b স্কুৱেৰতকৈ ডাঙৰ এটা কথাটো হ'ল ইয়াতে আমাক প্ৰুফ কিন্তু কৰিব দিছে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰটো গ্ৰেটাৰ দেন ab ঠিক আছে সো এইখিনি প্ৰুফটো আমাৰ ইয়াতে থাকিল এইটো প্ৰুফটো একচুৱেলি কৰিব কোৱা নাই কৈছে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰটো a মাইনাছ b তকৈ ডাঙৰ ঠিক আছে সো এনেকুৱা হ'লে এনেকুৱা প্ৰুফ এটা হ'ব পাৰে সো নেক্সট আমি এক্সেল কথাটো লৈ আহোঁ যিটো আমাক প্ৰুফ কৰিব দিছে যে a গ্ৰেটাৰ দেন b এণ্ড a প্লাছ b yes a গ্ৰেটাৰ দেন b এণ্ড a প্লাছ b গ্ৰেটাৰ দেন 1 এণ্ড a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইজ গ্ৰেটাৰ দেন a মাইনাছ b সো ঠিক আছে মই এটা কৰি লওঁ সো ইয়াতে দিয়া আছে যে a প্লাছ b গ্ৰেটাৰ দেন 1 ঠিক আছে সো ইয়াৰে পৰা আমি এটা কথা ক'ব পাৰোঁ যে a মাইনাছ b গ্ৰেটাৰ দেন 0 মানে এইটো এটা আমাৰ কি নাম্বাৰ পজিটিভ নাম্বাৰ নাও আমি এইটোৰ পৰা প্ৰুফটো কৰিম যে a প্লাছ b গ্ৰেটাৰ দেন 1 সো বোথ সাইড আমি মাল্টিপ্লাই কৰি দিওঁ a মাইনাছ b সো এইটো মই মাল্টিপ্লাই কৰিলোঁ 1 ইনটু a মাইনাছ b কোনো প্ৰব্লেম নাই কাৰণ এইটো এটা আমাৰ পজিটিভ নাম্বাৰ সো ইয়াতে আহিল আমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মাইনাছ b সো আমি এইটো এইটোৱে প্ৰুফটো এইখিনি আছিল সো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ গ্ৰেটাৰ দেন a মাইনাছ b সো এই এটা প্ৰুফ হ'ব পাৰে আৰু মই যে এটা এক্সট্ৰা প্ৰুফ কৰি দিলোঁ যে a স্কুৱেৰ গ্ৰেটাৰ দেন b স্কুৱেৰ সেইটো আমাৰ প্ৰুফ হ'ব পাৰে সো দুটা প্ৰুফে মই কৰি দিলোঁ এটা বুকত আছে আৰু এটা মই নিজাকৈ তোমালোকক কৰি দিলোঁ সো নেক্সট কৈছোঁ মই কুৱেশ্যন নম্বৰ 3 কমপ্লিট এতিয়া লৈছোঁ 4 ভিডিঅ'টো পষ্ট কৰি লিখি ল'বা তোমালোকে সো কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে if a not equal to b so that a plus b 1 by a plus 1 by b greater than 4 so এইখিনিৰ পৰা দেখা পাইছে যে a plus b ভ্যালুটো 1 by a plus 1 by b কৈ আমাৰ কি বুলি কৈছে ডাঙৰ বুলি কৈছে ঠিক আছে সো আমি কৰিলো এইটো প্ৰথম কথাটো দি আছে since a not equal b a আৰু b ইকুৱেল নহয় যেহেতু ইকুৱেল নহয় তো আমি ক'ব পাৰোঁ যে কি a minus b হোল স্কয়ার আমাৰ পজিটিভ হ'ব যদি এটো 5 হৈছে এটো 10 হৈছে তো 5 minus 10 minus 5 হোল স্কয়ার মানে প্লাস 25 যেটো 0 তকৈ ডাঙৰ হয় গটিকে আমি ইয়াতে a স্কয়ার minus twice ab plus b স্কয়ার greater than 0 লিখিলো এতিয়া ইয়াতে এটা কাম কৰো a স্কয়ার plus twice ab plus b স্কয়ার দিলো ইপিনে দিলো minus 4ab হয় না দিব লাগিব কাৰণ কিয় প্লাস 2ab ৰ পৰা minus 4ab কৰিলেহে minus 2ab
সো ইয়াৰে পৰা পালোঁ a প্লাছ বি হোল স্কুৱেৰ গ্ৰেটাৰ দেন 4ab গতিকে a প্লাছ বিক মই ছেপাৰেট কৰিলোঁ a প্লাছ বি গ্ৰেটাৰ দেন 4ab সো ab মই ইপিনে আনিলোঁ a প্লাছ বি বাই ab আৰু এই ab টোক মই কি কৰিলোঁ আচ্ছা সেমে থাকক আৰু ইপিনে থাকক এটা a প্লাছ বি এই ab টোক জাষ্ট মই ইপিনে লৈ আহিছোঁ সো গ্ৰেটাৰ দেন কিমান হ'ল আমাৰ 4 সো ইয়াতে যদি চাওঁ a by ab plus b by ab a plus b greater than 4 so calculation jodi koru a cancel 1 by b cancel 1 by a into a plus b greater than 4 so adjust kori jodi lekho a plus b 1 by a 1 by b greater than 4 ekdom easy just a minus b whole square pura baki khini process korile hoi jabo so এটা লৈছো মই বি নাম্বাৰটো ভিডিওটো পজ কৰি তোমালোকে লিখি লবা so b নাম্বাৰ দিয়া আছে the if sum of two numbers is 1 so sum of two numbers a plus b equal 1 what is the least value of the sum of their reciprocal what is the least value of the sum of their reciprocal মানে হিয়তৰ 1 by a আৰু 1 by b মিনিমাম ভ্যালুটো কিমান হ'ব মিনিমাম ভ্যালুটো আমাৰ কিমান হ'ব হেইটো আমাক লাগে ঠিক আছে so a plus b equal আমাক কি দিয়া আছে 1 আৰু যেহেতু a plus b 1 আৰু 1 by আৰু 1 by a আৰু 1 by b সামটোৰ মিনিমাম ভ্যালুটো কিমান ম্যাক্সিমামটো বহুত হ'ব মিনিমামটো লাগে মানে একদম কমটো কিমান হ'ব পাৰে সো যেহেতু ফৰ এনি টু নাম্বাৰস a and b যিকোনো দুটা নাম্বাৰৰ কাৰণে আমি লিখিব পাৰো কি a - b হোল স্কয়াৰ গ্ৰেটাৰ দেন ইকুৱেল 0 যদি ইকুৱেল হয় 0 হ'ব যদি ডিফাৰেন্ট হয় তেনে হলে 0 তকৈ ডাঙৰ হ'ব কাৰণ ইহতৰ ভ্যালুটো মাইনাস হলেও স্কয়াৰ কৰিলে হেতু সদায় আমাৰ পজিটিভ গতিকে ইয়াতে লিখিব পাৰিম a স্কয়াৰ - 2ab + b স্কয়াৰ গ্ৰেটাৰ দেন 0 সো প্ৰসেসটো হয় একে a স্কয়াৰ + 4ab + b স্কয়াৰ a স্কয়াৰ + 2ab + b স্কয়াৰ - 4ab গ্ৰেটাৰ দেন 0 so ইয়াতে আহিল আমাৰ a plus b whole square minus 4ab 0 হয়নে এতিয়া a plus b whole square 4ab মই ইপিনে লৈ আহিলো so a plus b whole square মই লিখিব পাৰিম a plus b into a plus b greater than 4ab so ab মই লৈ আহিলো ইপিনে a plus b by ab greater than 4 পাৰুল কৰিব জাস্ট ab মই ইপিনে লৈ আহিছো সো ইয়াৰে পৰা আমি কি দেখা পাম যে a plus b মানে আমি কিমান পাইছো কিমান দিছে যে sum of the two numbers is 1 আৰু ইপিনে a by ab মই লিখিলো এনেকৈ a by ab b by ab greater than equal 4 so a cancel b cancel তো দেখা পালো কিমান আহিল তো ব্র্যাকেটৰ প্ৰয়োজন নাই 1 টো লিখি নাথাকো 1 by a plus 1 by a greater than equal 4 তো আমি গম পালো কি যে reciprocal of the sum of the two numbers is minimum কিমান হ'ব আমাৰ 4 so least নাম্বাৰটো কিমান 4 বা 4 তকৈ কি হ'ব ডাঙৰ বা কি হ'ব বা 4 ৰ সমান হ'ব so এইখিনি কথা so টেকনিকটো আমি এইখিনি ইউজ কৰিলো so a plus b 1 আছে আৰু সেই 1 টো আমি ইয়াতে পুট কৰিছো ঠিক আছে so এইখিনি b নাম্বাৰটো এইখিনি আছিল so কোৱেশ্চনটো নেক্সট লৈছো আমি এবাৰ c নাম্বাৰ c দুটা কোৱেশ্চন আছে so c টো সলভ কৰিছো ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা এটা সবা c নাম্বার কি দিছে so that number 1 a square plus b square by 2 greater than a plus b whole square so এটো আমি প্রুফ কৰিব লাগে so এইখিনিৰ পৰা আমি প্রুফ কৰিম এটা সবা for আচ্ছা এটা কন্ডিশনটো কিবা দিয়া আছে নেকি a আৰু b আচ্ছা যি কোনো a not equal b তো দিয়া আছে so a not equal b দিয়া আছে so সাবা since a not equal b যেহেতু a আৰু b ইকুৱেল নহয় গতিকে আমি লিখিব পাৰিম a - b whole square greater than 0 হয় না so ইয়াতে লিখিম a square - 2ab plus b square greater than 0 so এতিয়া
2a স্কোয়ার মাইনাস 2ab প্লাস 2b স্কোয়ার মাইনাস a স্কোয়ার মাইনাস b স্কোয়ার গ্ৰেটাৰ দেন 0 চ' ইয়াতে কি কৰিলোঁ মই দুটা স্কোয়াৰ দুটা বি স্কোয়াৰ ল'লোঁ আৰু এটা স্কোয়াৰ এটা বি স্কোয়াৰ মই কি কৰিলোঁ মাইনাছ কৰিলোঁ কিয় এই যে আমি কুৱেশ্যন নম্বৰ 2 কৰিছিলোঁ তাতে এনেকুৱা পেটাৰ্ণ আছিল মই কৈছিলোঁ নহয় ইয়াতে a স্কোয়াৰ বি স্কোয়াৰ এটা এক্সট্ৰা আছে কাৰণ a প্লাছ বি হোল স্কোয়াৰ কৰিলেতো আমি এটা স্কোয়াৰ এটা বি স্কোয়াৰ পামেই ইয়াতে কিন্তু এটা স্কোয়াৰ আৰু এটা বি স্কোয়াৰ এক্সট্ৰা আছে চ' সেইখিনি এডজাষ্ট কৰাৰ কাৰণে আমি এইখিনি কৰিব লগা হ'ল চ' ইয়াতে আমি কি কৰিম যে 2a স্কোয়াৰ 2b স্কোয়াৰ লৈ ল'লোঁ আৰু ইপিনে ল'লোঁ মাইনাছ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ মাইনাছ 2ab গ্ৰেটাৰ দেন 0 চ' ইয়াতে আমাৰ আহিল আমাৰ 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ আৰু এইটো লিখিব পাৰিম মাইনাছটো যেতিয়া কমন ল'ম লোৱাৰ লগে লগে কি আহিব এইটো a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab গ্ৰেটাৰ দেন 0 চ' 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ a প্লাছ b হোল স্কোয়াৰ গ্ৰেটাৰ দেন 0 চ' এইখিনি হ'ল আমাৰ তো a প্লাছ b হোল স্কোয়াৰ গতিকে 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ গ্ৰেটাৰ দেন a প্লাছ b হোল স্কোয়াৰ চ' মাইনাছ a প্লাছ b হোল স্কোয়াৰ মই ইপিনে লৈ আহিলোঁ এটা মই 4ৰে ডিভাইড দিম এই 2 নাম্বাৰ মেথডত কিন্তু 4ৰে মই আৰম্ভণিতে ডিভাইড দিছিলোঁ সেনেকৈ কৰিলে হ'ব 4ৰে আৰম্ভণিতে ডিভাইড কৰিলে হ'ব মই এতিয়া ডিভাইড কৰিম কোনো প্ৰব্লেম নাই চ' 4ৰে যেতিয়া ডিভাইড কৰিম 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ বাই 4 a plus b whole square divided by 4 so 2 रे 2 एটো कैंसिल হৈ কেনে কি আহিব সো ভিডিওটো পজ কৰি তোমালোকে লিখিলো মই ওপৰৰ পিনে মুছি দিছো সো এটা আহিল আমাৰ a square plus b square by 2 আৰু এটা আহিল আমাৰ a plus b whole square by 4 গটিকে a plus b by 2 whole square মই লিখিব পাৰো 4 মানে 2 square গটিকে ওভাৰঅল 2 square ললো আৰু এইটো আমাৰ এইখিনি আমাৰ প্রুফ আছিল সো এৰে পৰা আমি এইখিনি পাই গলো আৰু এইটো আমাৰ প্রুফ আছিল সো কমপ্লিট সো এটা মই লৈছো ইয়াৰে নেক্সট লৈছো ইয়াৰে এইবাৰ 2 নাম্বাৰটো সো ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা এইটো সো নাম্বাৰ 2 কি দিছে সো 2 নাম্বাৰ দিয়া আছে সো দ্যাট 2 নাম্বাৰ a plus b equal যদি 1 তেনে হলি কৈছে যে a plus 1 by a whole square b plus 1 by b whole square greater than 25 by 2 সো এইখিনি আমাক প্রুফ কৰিব কৈছে সো ইয়াৰে অলৰেডি এনেকা প্রুফটো এটা কৰি লৈছো যদিও মই এটো দেখাই দি আছো কেনেকৈ হ'ব সো a plus b equal 1 দিয়া আছে সো a plus 1 by a whole square b plus 1 by a whole square 25 by 2 বুলি কৈছে Since a not equal b, therefore a minus b whole square greater than 0, a square minus 2ab plus b square greater than 0. Greater than 0. So a square plus 2ab plus b square minus 4ab greater than 0. So এইখিনি ভ্যালু হল আমাৰ a plus b whole square. আর এপিনে আহিল আমার 4ab সো এতিয়া ab ইপিনে ডিভাইড দি দিও a plus b into a plus b বাই ইপিনে দিলো আমি ab আৰু গ্ৰেটাৰ দেন কিমান থাকিল ইয়াতে 4 গটিকে ap a plus b ইপিনে আহিল a by ab b by ab greater than 4 a b b cancel so a plus b 1 by b plus 1 by a greater than 4 so ইয়াক যদি সিম্পলিফাই কৰি লিখো সিম্পলিফাই মানে জাস্ট ভ্যালু খিনি ইফালে কৰি লিখো 1 by a plus 1 by b greater than 4 so এইখিনি পালো so এইখিনিৰ পৰা যদি a plus b equal 1 হয় তেনেহলে a plus b 1 by a plus 1 by b to আমাৰ চাৰিতকৈ যে ডাঙৰ এই কথাটো আমি প্রুফ কৰিলো কিয় প্রুফ কৰিলো সেই কথাখিনি এটা গম পাবা যে এইখিনি কথা এপ্লাই কৰি আমি ইয়াতে এটো প্রুফ কৰিম সো আমি এই কথাখিনি গম পালো সো চাবা ইয়াৰে পৰা এতিয়া a plus b equal আমাক কিমান দিয়া আছিল 1 তো 1 by a 1 by b greater than 4 so ইয়াৰে পৰা গম পালো 1 by a plus 1 by b greater than 4
এতিয়া চাবা সো আমি এক নম্বৰত কি পাইছিলোঁ যে এক নম্বৰ এটাত আছিল যে আমাৰ কি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি ইয়াৰে চিৰ 1 নম্বৰটোত কি আছিল চিৰ 1 নম্বৰ পাইছিলোঁ যে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ গ্ৰেটাৰ দেন আমি পাইছিলোঁ কি এ প্লাছ বি হোল স্কুৱেৰ গ্ৰেটাৰ দেন 2 সো এ আৰু বিৰ কাৰণে এইখিনি আমাৰ পচিবল হয় গতিকে ইয়াতে যিহেতু আমাৰ কি আছে যে a প্লাছ 1 বাই a হোল স্কুৱেৰ b প্লাছ 1 বাই b হোল স্কুৱেৰ সো আমি এই কথাখিনি ইয়াতে এপ্লাই কৰিব পাৰিম ইয়াতে সো a ৰ ঠাইত যদি মই এইখিনি ভাবোঁ b ৰ ঠাইত যদি মই গোটেইখিনি ভাবোঁ তেনেহ'লে আমাৰ এইখিনি ভেলু আমি প্ৰুফ কৰিব পাৰিম তেনেহ'লে ইয়াতে সো আমি যদি লিখোঁ a ৰ ঠাইত লিখিলোঁ আমি কি a প্লাছ 1 বাই a হোল স্কুৱেৰ সো b ৰ ঠাইত মই লিখিলোঁ b প্লাছ 1 বাই b হোল স্কুৱেৰ গ্ৰেটাৰ দেন এতে কি লিখিম a ৰ ঠাইত a plus 1 by a plus 1 by a plus b plus 1 by b whole square হয় না নহয় কথাখিনি চাবা দেই সো a square plus b square a plus b whole square divided by 2 আমি c ৰ 1 ত এটো প্ৰুফ কৰি লৈছো গতিকে আমি এইখিনি যদি ভাবো a square plus b square মানে এইখিনি তেনেহলে কি হ'ব a square plus b square তেনেহলে a plus b whole square divided by 2 তেনেহলে a plus b whole square divided by 2 সো আমি লিখি ললো এইখিনি সো a প্লাছ 1 বাই a হোল স্কুৱেৰ b প্লাছ 1 বাই b হোল স্কুৱেৰ গ্ৰেটাৰ দেন 2 ইয়াতে আহিব a প্লাছ b 1 বাই a প্লাছ 1 বাই b হোল স্কুৱেৰ সো a প্লাছ 1 বাই a হোল স্কুৱেৰ প্লাছ b প্লাছ 1 বাই b হোল স্কুৱেৰ a প্লাছ b ৰ ভেলু কিমান আছিল 1 আৰু 1 বাই a প্লাছ 1 বাই b কি হয় যেতিয়া a প্লাছ b ইকুৱেল 1 হয় তেনেহ'লে 1 বাই a প্লাছ 1 বাই b গ্ৰেটাৰ দেন n বাই b গ্ৰেটাৰ দেন ইকুৱেল আমাৰ কিমান হয় 4 হয় না নহয় আমি অলৰেডি প্ৰুফ কৰিলোঁ ইয়াৰে আগৰ যিখিনি পাৰ্ট সো ইয়াতে আমি n বাই a প্লাছ 1 বাই b ঠাইত আমি কি লিখিব পাৰিম 4 সো একদম মিনিমাম ভেলুটো লৈছোঁ মিনিমাম ভেলুটো কিমান আছে 4 সো ইয়াতে হ'ব সো দেখা পালো 1 বাই a হোল স্কুৱেৰ b প্লাছ 1 বাই b হোল স্কুৱেৰ সো 1 প্লাছ 4 5 স্কুৱেৰ মানে কিমান 25 বাই 2 আৰু এইটো হ'ল আমাৰ প্ৰুফ সো এইখিনিয়ে কথা যাতে দুটা ইউজ হৈছে সো প্ৰথম পাৰ্টখিনি আমি কৰি ল'ব লগা হৈছে যেতিয়া a প্লাছ b ইকুৱেল 1 হয় তেনেহ'লে সিহঁতৰ ৰেচিপ্ৰকেলৰ চামটো একদম লিষ্ট ভেলুটো কিমান হয় 4 এইখিনি কৰিব লগা হৈছে লগতে c 1 ত যিখিনি পাইছিলোঁ আমি এইখিনি ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিব লগা হৈছে আৰু সেইখিনি এপ্লাই কৰি আমাৰ এই প্ৰুফটো কমপ্লিট হয় ঠিক আছে সো আজি কুৱেশ্যন নম্বৰ 4 লৈ কমপ্লিট কৰিলোঁ নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5 ৰ পৰা ডিছকাছ কৰিম সো ভিডিঅ'টো কেনেকুৱা পালা কিবা যদি ডাউট আছে কমেণ্টত জনাই দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ